বৰিহাটৰ ভাৰ্গবেন্দু নাট্য দলৰ দ্বিতীয় বাৰ্ষিক নাট্যযাত্ৰাৰ প্ৰস্তুতি শুকুৰবাৰে ভাৰ্গবেন্দু নাট্য দলৰ দুখনকৈ নাটৰ শুভ উদ্বোধন আৰু মহুৰত পৰ্বৰ শুভাৰম্ভ কৰা হয়। বিগত বৰ্ষত আত্মপ্ৰকাশ কৰিয়েই অসমৰ যাত্ৰা নাট্য জগতত অনন্য মাত্ৰা সংযোজন ঘটোৱা ভাৰ্গবেন্দু নাট্য দলটিয়ে নিজকে অদ্বিতীয় আৰু জনপ্ৰিয় নাট্য দল হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। এইবাৰ আমাৰ নাটক আছে আপোনাৰ এই কুৰুক্ষেত্ৰ, যিখন নাটক আমাৰ ডিম্পল কুমাৰ দাসৰ সম্পাদনাত মনোজ কলিতা আৰু মনোজ দাস আৰু পৱন মহন্তৰ পৰিচালনাত এই নাটকখন আমাৰ এইবাৰ আমি অতি সুন্দৰকৈ ৰাইজৰ মাজত ঠেলি দিম বুলি ভাবিছোঁ। আৰু আন এখন নাটক আমাৰ কলংকিত নায়ক, এই নাটকখন আমাৰ ৰচনা আৰু পৰিচালনা কৰিছে আমাৰ ভৱেশ দাসে। এই দুইখন নাটকে আমি এইবাৰ গোটেই শিল্পীপ্ৰেমী ৰাইজৰ বা আমাৰ জনসাধাৰণৰ মাজত আমি উলিয়াই দিবলৈ সক্ষম হ'ম যেন লাগিছে। আৰু এই সম্পৰ্কে আমি প্ৰস্তুতি আজি আখৰাৰ গৃহত আমি শুভ উদ্বোধন কৰিছোঁ। গতিকে আমি আশাবাদী এই দুইখন নাটকেই মানে আমাৰ যথেষ্ট সমাদৰ লাভ। যোৱাবেলি আমি দক্ষিণ কামৰূপ অঞ্চলতেই নহয়, আমি সমগ্ৰ অসমতে এটা ভাৰ্গবেন্দু নাট্য দলৰ এটা জোৱাৰ আনিবলৈ আমি সক্ষম হৈছোঁ। আমি ছয়গাঁও ৰাস মহোৎসৱত আমাৰ যি নাটক কম্পিটিশ্যন হৈছিলে, এই নাটক কম্পিটিশ্যনত আমি শ্ৰেষ্ঠ নাটক লগতে শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠ অভিনেত্ৰীৰ আমি খ্যাতি অৰ্জন কৰিছিলোঁ। গতিকে আমি আশাবাদী এইবাৰ এইখন নাটকে আকৌ মানে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিব। পলাশবাৰীৰ জনপ্ৰিয় নাট্যকৰ্মী অভিনেতা দীপেন কলিতা আৰু তপন দাসৰ প্ৰযোজনাত আত্মপ্ৰকাশ কৰা ভাৰ্গবেন্দু নাট্য দলৰ শুভ নাট্য উদ্বোধনী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ আৰু বৰিহাটৰ নাট্যকৰ্মী অভিনেতা দীপক দাসে চলিত বৰ্ষৰ নাটক কুৰুক্ষেত্ৰ আৰু কলংকিত নায়ক উদ্বোধন কৰে। আজি খুব ভাল লাগিছে, এই শুভ মুহূৰ্তত মই উপস্থিত থাকিবলৈ পাই খুব ভাল লাগিছে। আৰু আজি দীপেন কলিতা, তপন কলিতা আৰু পবিত্ৰ কলিতাৰ আমাৰ প্ৰযোজক তেখেতসকলক মই ধন্যবাদ জনাইছোঁ যে আমাৰ দক্ষিণ কামৰূপত এটা আমাৰ যিখিনি নাম কৰিছে সেইটো বৰিহাট অঞ্চলৰ পৰা। গতিকে সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আমি বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ, আমি গম পাওঁ কেনেকুৱা কি হয়, ৰিজাল্টবিলাক গম পাই থাকোঁ। গতিকে মই প্ৰথমে আমাৰ দীপেন কলিতা আৰু তপন কলিতা আৰু আমাৰ পবিত্ৰ কলিতাক ধন্যবাদ জনাইছোঁ। আৰু আজি ভাৰ্গবেন্দু নাট্য দলৰ নাট কুৰুক্ষেত্ৰ আজি এই শুভ মুহূৰ্তত মই শুভ উদ্বোধনী হোৱা বুলি মই ঘোষণা কৰিলোঁ। আৰু সঁচাকৈ ভাল লাগিছে, নাটখনি মই পঢ়িলোঁ, গতিকে মানুহে খুব ভাল পাব। সেইটোৱে বিশিষ্ট ক্ৰীড়া সংগঠক সমাজকৰ্মী নাৰায়ণ চৌধুৰী, কুশলজ্যোতি মালাকাৰ, সাংবাদিক বিশ্বজিৎ দাস, ৰূপম দলৈ, উৰপুতৰ বিশিষ্ট নাগৰিক বিৰাজ মহন্ত প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যতীন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত নাট উদ্বোধনী সভাৰ পূৰ্বে ধূপগুৰিৰ লোকশিল্পী কনক কলিতাই গীতা পাঠ কৰে। অনুষ্ঠানৰ আঁতৰে লোকশিল্পী তথা অভিনেতা মোহন কলিতাই চলিত বৰ্ষত ভাৰ্গবেন্দু নাট্য দলে মঞ্চায়ন কৰিব নাট্যকাৰ ভৱেশ দাসৰ ৰচনা আৰু পৰিচালনাৰে কলংকিত নায়ক আৰু ডিম্পল কুমাৰ দাস সম্পাদিত তথা মনোজ দাস আৰু পৱন মহন্তৰ পৰিচালিত কুৰুক্ষেত্ৰ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।